কাৰণ আমি বাৰে বাৰে আমি ইংলিছটো কিয় টাৰ্গেট কৰোঁ আমি অসমীয়াটোক টাৰ্গেট কৰিব নোৱাৰোঁ থলুৱা সংস্কৃতি আছে সেইখিনি আমি ফ'ল' কৰিব নোৱাৰোঁ ঠিক সেনেধৰণে বাহিৰৰ সংস্কৃতিখিনিহে ফ'ল' কৰোঁ জীয়াত ডাঙৰ ডাঙৰ মাছ ভাই কোনে কি খাব পথ আৰু বহুত মানুহ আহে গতিকে মোৰ ইউটিউব চেনেলত আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম ভোগৰ উৎসৱ ভোগালী বিহু আহি গ'ল গতিকে আজি উৰুকাৰ বজাৰত মই যাম যোৱাৰ বহাগ বিহু ৰঙালী কাতি বিহু কঙালী আৰু মাঘৰ বিহু ভোগালী আমি সকলোৱে জানো কিন্তু এই তিনিটা বিহুৰ প্ৰথমটো বিহু কোনটো মোৰ হিচাপত মোৰ মতে আমাৰ যিহেতুকে আমাৰ অসমীয়া কেলেণ্ডাৰ মতে হওক বা অসমীয়া চন মতে বহাগ বিহুটো আমাৰ ফাৰ্ষ্ট বিহু প্ৰথমটো বিহু আৰু হয়তো 80% মানুহ এইটোৱে ক'ব কিন্তু একজন বয়সস্থ খুৰা সুধিলোঁ খুৰা আমাৰ বিহু কোনটোনো ফাৰ্ষ্ট প্ৰথমটো বিহু কোনটো কৈছে যি কাতি বিহু কাতিত তামোল পাণৰ বা ইত্যাদি এনেকুৱাকৈ আৰম্ভণি কৰা হয় কাতি বিহুৰ পৰা আৰম্ভ কৰি বহাগ বিহুত শেষ হয় ক'লোঁ খুৰা ভুল হ'ল নেকি কাৰণ আমাৰ অসমীয়া কেলেণ্ডাৰ মতে আমাৰ অসমীয়া যাত্ৰা মতে নতুন চন মতে আমাৰ বহাগ বিহুৱে হয় তেখেতে মানি লোৱা নাই কথাটো কিন্তু যিহেতুকে ভিডিঅ' কৰিব নোৱাৰিলোঁ তেখেত অলপ বয়সস্থ মানুহ গতিকে ঠিক আছে ময়ে মানি ল'লোঁ যিহেতুকে মই আপোনালোক আছে মোৰ লগত সেই গতিকে আপোনালোককো কথাটো সুধিম বুলি ভাবি আছিলোঁ 2 নম্বৰ কথাটো হ'ল আৰু তাৰমানে আৰু কেইজনমানক সুধিছিলোঁ কিন্তু মোৰ বহাগ বিহু বুলি বহুতে কৈছে দিয়ক সেই গতিকে মই কথাটো বাকী দুজনে পাইছোঁ আৰু কাতি বিহুটো একজনে ক'লাক কাতি বিহুটো আৰু একজনে ক'লাক মাঘৰ বিহুটো কাৰণ মাঘৰ বিহুটো যিহেতুকে আমাৰ 2025 চলি আছে 25ৰ ফাৰ্ষ্টে জানুৱাৰী মাহ পৰে গতিকে মাঘৰ বিহুটো প্ৰথমটো বিহু ক'লো ভুল হ'ল কাৰণ আমি বাৰে বাৰে আমি ইংলিছটো কিয় টাৰ্গেট কৰোঁ আমি অসমীয়াটোক টাৰ্গেট কৰিব নোৱাৰোঁ আমি অসমীয়া যিখিনি থলুৱা সংস্কৃতি আছে সেইখিনি আমি ফ'ল' কৰিব নোৱাৰোঁ ঠিক সেনেধৰণে হৈছে কথাটো যি আমি সকলোৱে কি বাহিৰৰ সংস্কৃতিখিনিহে ফ'ল' কৰোঁ মই কথাটো প্ৰশ্নটোৰ কাৰণে কথাটো এনেকুৱাকৈ কিন্তু আমি যেতিয়া অসমীয়া মতে চলোঁ অসমীয়া মতে থাকোঁ তেতিয়াহ'লে আমাৰ সংস্কৃতিও ৰক্ষা কৰিব আমাৰ সকলো ৰক্ষা কৰিব গতিকে এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য সেইটো নাছিল বজাৰ দেখুৱাম কিন্তু মই এই কথাখিনি আজি ক'ম বুলি ভাবি আছিলোঁ ৰাতিৰ পৰাই কিন্তু ফাইনেলি পুৱাই মই কথাটো ক'লোঁ গতিকে আহক এতিয়া আমি বজাৰলৈ যাওঁ আৰু কি দেখুৱাব পাৰোঁ তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ সৰুকৈ বনাম ভিডিঅ'টো আপোনালোকক এই গাড়ীখন লৈ মই চব জেগা গৈছিলোঁ আপোনালোকক ভিডিঅ' কৰিছিলোঁ সি আজি ভগ্নাৱশ হৈ পৰি আছে গতিকে আজি মই বেলেগ গাড়ীত যাব ধন্যবাদ গাড়ী চাওকচোন এই গাড়ীত মাছ ভৰ্তি হৈ আহিছে গতিকে আকৌ এতিয়া বজাৰৰ ভিতৰতে প্ৰথম আহি কিনে দেখিলে মাংসৰ বজাৰখন দেখিছোঁ তাৰ এই চাওক মাছ খালী মাছ ডাঙৰ সৰু জীয়াত ডাঙৰ মাছ ভাই কোনে কি খাব চব আছে বল্লি আৰি চিতল চব আছে গতিকে আজি আৰু হেঁপাহৰ উৎসৱ ভোগালী বিহুত ক'বাই নালাগে মাছ আৰু মাংসখিনিয়ে অলপ দেখাম বুলি ভাবি আছোঁ গতিকে ধনমাৰ পৰা প্ৰথমটো ভিডিঅ' আপোনালোকক আপলোড কৰিব খুজিছে এইগিলা চাগাল দেখিছেনে এইগিলা মাছ আহি আছে গাড়ী আহি আছে কিমান গাড়ী আহিব হিচাপ নাই আজি এতিয়া মই অলপ চব্জিৰ বজাৰত দেখাম বুলি ভাবিছোঁ চব্জি আহিয়ে পোৱা নাই কাৰণ এতিয়া 5-6টা বাজা নাই চাওক গাড়ী মাল আহি গৈছে চব্জি এইগিলা মুৰ্গী লৈ যাই আছে লোকেল মুৰ্গী একদম চব্জি এতিয়া এভেইলেবল আহি গৈছে গতিকে এতিয়া পুৱাৰ সময় সেই গতিকে সিমান এটা ভিৰ ভাৱ দেখা নাই কিন্তু পাছলৈ ভিৰ ভাল হ'ব এতিয়া আমি গণেশ মন্দিৰৰ অলপমান দৃশ্য দেখুৱাওঁ যিহেতুকে এইটো ব্যস্ত পথ আৰু বহুত মানুহ আহে গতিকে ইয়াত অনলি মাংস মাছ ব্ৰইলাৰ লোকেল হাঁহ পাৰ চব আছে গতিকে এইগিলা মাছ গতিকে আজিৰ এই ভিডিঅ'টো ইমানে ধন্যবাদ।